কংগ্ৰেছৰ বিৰুদ্ধে সৰব কংগ্ৰেছৰ বহিষ্কৃত নেতা মতলুবুদ্দিন আহমেদ। গৌৰৱ গগৈৰ অহংকাৰৰ বাবে অসমত কংগ্ৰেছ আজিৰ তাৰিখত ধ্বংস হৈছে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ বহিষ্কৃত নেতা মতলুবুদ্দিন আহমেদ। নাও ডুবি পানীৰ তল পাইছে, তথাপিও কংগ্ৰেছৰ আজিৰ তাৰিখত তেল মৰা নাই বুলিও তীক্ষ্ণ বাক্যবান নেতাগৰাকীৰ। পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ সৰব হ'ল কংগ্ৰেছৰ বহিষ্কৃত নেতা মতলুবুদ্দিন আহমেদ। একো কোনো ধৰণৰ হাজৰ ৰাজনীতি কি হৈছে কি হোৱা নাই একো গম নাপাম। কিন্তু এটা বস্তু গম পাইছোঁ, ৰাতিপুৱা আজি নে ৰাতিয়ে হ'ল নেকি, মই ৰাতিপুৱা দেখা পালোঁ দুলু আহমেদ ডাঙৰীয়াই তেওঁৰ নিজৰ পেজ এটাত লিখিছিলে যে কমালপুৰৰ যিখিনি আৰু ৰঙিয়াৰ যিখিনি খিলঞ্জীয়া মুছলিম প্ৰায় 1.5 লাখ মানুহ আছে, সেইখিনি কংগ্ৰেছকে ছাপোৰ্ট দিয়াটো ভাল বুলি তেওঁ কৈছিলে। সেইটো কাৰণেহে মোৰ উদ্দেশ্য কি সেইটো ইয়াতে সোধাৰ কাৰণে ক'বৰ কাৰণে বাধ্য হয়, যিহেতু কিনো ৰাজনীতি, গতিকে সেইটো মই ধৰিব পৰা নাই। তেওঁ কৰে তৃণমূল হাজত তেওঁৰ মিছেছে নিশ্চয় তৃণমূল কংগ্ৰেছৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লৈছে বা আগবাঢ়ি গৈ আছে এতিয়া। গতিকে তেওঁ ইয়াতে আকৌ কংগ্ৰেছৰ বিৰুদ্ধে তেওঁ ইলেকশ্যন খেলিছে, আকৌ তাত কংগ্ৰেছক ভোট দিবৰ কাৰণে তেওঁ কয়। এই উদ্দেশ্যটো কি মই গম পোৱা নাই এইটোলৈ। গতিকে যিয়ে নহওক, এই উদ্দেশ্যটো তেওঁৰ মিছেছ SC নিশ্চয় আছিলে, গতিকে তেওঁ ষ্টেটাছটো লৈছে বা এই জন্মসূত্ৰে যিটো ষ্টেটাছ আছিল, ষ্টেটাছ জন্মসূত্ৰে পোৱা বস্তু সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিকো আছে সেইটোৰ ওপৰত। জন্মসূত্ৰে যিটো পাইছিলে সেইটো থাকিব, ইনটেক্ট থাকিব। কিন্তু এতিয়া ৰজি আহমেদটো ৰজি দাস নহয়তো, গতিকে সেইটোলৈ মোৰ ক'ব লগা নাই, তেওঁ নিজে কৈছে যিহেতু মই কথাখিনি কৈছোঁ। গতিকে এতিয়া মানুহক কি আকৰ্ষণ কৰিবৰ কাৰণে বিচাৰিছিলে, মানুহে কি ধৰণে মানুহে তেওঁক সহায় কৰে মই নাজানো। মোৰ তেওঁলোকৰ কোনো ধৰণৰ বেয়া নাই, কোনো ভালকৈ ব্যৱহাৰ কৰক, কিন্তু নৈতিকতাৰ আধাৰত আইডিঅলজিৰ ওপৰত তেওঁ এটা সমষ্টিত, এইটো সমষ্টিত যিহেতু তৃণমূল তেওঁৰ মিছেজ হয়, ইয়াতো তেওঁ কংগ্ৰেছক ভোট দিবৰ কথা ক'ব লাগিছিল। পিছে হাজত কি কয় ৰঙিয়া আৰু এটা কথা, আৰু যি দুজনক কৈছে, এজন হৈছে ঘোৰ অপৰাধী ৰঙিয়াৰজন প্ৰাণজিৎ চৌধুৰী। 2016 তেওঁ ৰেপ কেছত জড়িত হৈ ৰঙিয়াৰ কংগ্ৰেছ প্ৰাৰ্থীজন জেলত গৈছিল। তাৰপিছত কেছ কি হৈছে কি হোৱা নাই বাদ দিয়ক, সেইটো নাজানো। কিন্তু ৰেপ কেছত আসামী হৈ তেওঁ জেলত যোৱাটোতো হয়, পাণবজাৰ থানাই এৰেষ্ট কৰাটো হয়, আৰু সেই প্ৰাৰ্থীজনক, সেই মানুহজনক আকৌ প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছে। তাত দুৰ্ভাগ্যজনক কথা নাই। কংগ্ৰেছ গেলিছে বুলি মই আজি ক'ব নাযাওঁ, বহুত আগৰ পৰা কৈ আছোঁ। গৌৰৱ গগৈ যেতিয়াই আহিছে, অহংকাৰ ইমানখানি মানে সীমা চুচি গৈ তেওঁ ভৰিখন ক'ত দিয়ে তেওঁ নিজে নাজানে নেকি নাজানো, কিবা এটা ষ্টাইলত খোজকাঢ়ে। প্ৰথম 1 মাহলৈকে ঠিকেই আছিল, তাৰপিছত কি হ'ল, আমাৰ মিয়া শ্ৰদ্ধা ৰকিবুল হুছেইনক যেতিয়ালৈ পালে বা তেওঁৰে গ্ৰাস কৰি আছে ন, তেওঁৰে গ্ৰাস কৰি আছে, বাকী সকলো আজি প্ৰদ্যুৎ বৰদলৈৰ নিচিনা ছাৰৰ ওলাই যাব লগা হ'ল, নৱ তালুকদাৰৰ নিচিনা ছিনিয়ৰ লিডাৰ, ভূপেন বৰা ডাঙৰীয়াৰ নিচিনা ছিনিয়ৰ লিডাৰ, প্ৰাক্তন সভাপতি, এই তেওঁলোকৰ অতিশয্যৰ পৰি থাকিব নোৱাৰি ওলাই যাবৰ কাৰণে বাধ্য হৈছে। এতিয়া প্ৰাণজিৎ চৌধুৰীৰ কথা কম, অকল ৰেপ কেছেই নহয়, তেওঁ মাটিৰ দালাল এজন মাটিৰ দালাল, ৰেপ কেছৰ আসামী, ৰঙিয়া সমষ্টিৰ তেওঁ মানে এটা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব দিছে। গতিকে দল কেনেকৈ যাব, কোনো ভোট দিব নেকি? আৰু মই যিসকল ব্যক্তিয়ে তেওঁক সহায় সহযোগ কৰি আছে তেখেতসকলৰ পৰা কোনো ধৰণৰ আক্ষেপ নাই তেখেতসকলক, কাৰণ তেখেতসকলক দল কৰিছে, যাকে দিছে তাকে সেই হিচাপে হয়তো গ্ৰহণ কৰিছে। কিন্তু অন্তৰবিলাক শুদ্ধ নহয়, কাৰণ ভোট কিন্তু পৰিব যায় তাত 100% বিজেপিতে পৰিব যায়, মই যিটো গম পালোঁ এতিয়া। কাৰণ মানুহ কোনোবা কাৰোবাৰ স্বাৰ্থত দল কৰা বুলি মনত থাকিব, তাতে মানে সম্পূৰ্ণ তাৰ চিপৰাং মাৰাটোৱে নহয়, ডাইৰেক্টলি মানে তাৰ ফকলেন লগাই পেলাই মাৰিব, চব এটা খোলাখুলিকৈ মাৰিব। গতিকে এটাই কথা মোৰ কমালপুৰৰ ক্ষেত্ৰতো ক'বৰ কাৰণে যাম যে সত্যব্ৰত কলিতা দল বাগৰি অহা মানুহ এজন, 5 বাৰকৈ তেওঁ দল বাগৰি কিনে তেওঁ এটা আহিছে, তেওঁৰ ঘৰত হত্যাকাৰী হিচাপে এখন ঘৰ পৰিগণিত, তেওঁৰ ভায়েকে জেল খাটি আছে। এই সত্যব্ৰত কলিতাও তেওঁ চাৰ্জশ্বিটত নাম আছিল, পিছত পলিটিকেলি প্ৰেছাৰ দি কিবা দি তেওঁৰ নামটো কাটিলে। গতিকে সেই সত্যব্ৰত কলিতাৰ ঘৰখন হত্যাকাৰীৰ ঘৰ, আৰু এই সত্যব্ৰতৰ ঘৰখনক মানুহে ছাপোৰ্ট নিদিয়ে। ইয়াৰ আগতে এবাৰ তেওঁ MLA যেতিয়া হৈছিল, সেই এৰিয়াত তেওঁ মুছলিম মানুহৰ কোনো ধৰণৰ তেওঁ কাম কৰা নাছিল, আৰু কোনো হিন্দু মানুহ এৰিয়াতে হওক, ক'ৰবাত হওক, কমলপুৰ সমষ্টিত কোনো ধৰণৰ কাম কৰা নাই। আজি মই কেতিয়াবা কাৰণে শুনা পাওঁ বা নিউজত কোৱা দেখা পাওঁ, ডাঙৰ কথা কয়, এতিয়া MLA জনে বোলে কিবা 80 কিলোমিটাৰ কাম কৰিব, তেওঁ বোলে বহুত ঠানি কাম কৰিছে। PMJৰ কামটো সত্যব্ৰত কলিতাই কাণ খুলি শুনা ভাল,
এই কোনোবা জধা মূৰ্খৰ আগত যদি কয় তেওঁ এজন মূৰ্খই জধা মূৰ্খৰ আগতে ক'ব লাগিব না, মূৰ্খক কথা পাতিব লাগিব, ঠিক তেনেকুৱাকৈ আৰু জধা মূৰ্খক শিকাব লাগিব। গতিকে সত্যব্ৰত কলিতাই গম পোৱা উচিত যিকেইটা ৰাস্তা হৈ থাকে PMJত কোনো MLAৰ এখতিয়াৰ নাই, এইটো ক'ৰ নেটৱৰ্কিং হয়, আমি কণ্টেক্ট কৰা মানুহ, গতিকে তেওঁ নাজানে এইবিলাক। সত্যব্ৰত কলিতাৰ এইগিলাখান ইমান জ্ঞান নাই, গতিকে তেওঁলোকৰ জ্ঞান আছে কোনোবা কণ্ট্ৰেক্টৰ এজন গ'ল তাৰ পৰা পাৰ্চেণ্টেজ এটা লৈ ব্লকত কিবা কাম আহিলে আইৱেৰ ঘৰত যদি 100টা আহে কয় কেইটামান কাটিব পাৰি নেকি, কেইটামানৰ পৰা পইচা ল'ব পাৰি নেকি, সেইবিলাক ৰাজনীতি আগতে কৰি গৈছে। গতিকে সত্যব্ৰত কলিতাই এজন হত্যাকাৰীৰ ঘৰৰ পৰা আহি নিজৰ নামটো ইনভলভমেণ্ট আছিল, তেওঁ পিছত কাটিছে। গতিকে এই সত্যব্ৰত কলিতাক কমলপুৰ সমষ্টিৰ ৰাইজে কোনো ধৰণে আশ্ৰয় নিদিয়ে আৰু একেবাৰে 3 নম্বৰ আমাৰ তাত 3টাইকে নিদিয়ে তেতিয়া। গতিকে যিটো ইণ্ডিপেণ্ডেণ্টকৈ ইলেকশ্যন খেলিছে তাতকৈ নিম্নমানৰ ভোট পাব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।